আজমল সিনিয়র সেকেন্ডারি স্কুলৰ গৌৰৱ হাছিনুৰ বিজ্ঞান শাখাত 84.8% নম্বৰেৰে শিক্ষাৰ্থীৰে উত্তীৰ্ণ ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন হাছিনুৰৰ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উজলিল আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ছাত্ৰ হাছিনুৰ দৰঙৰ খাৰুপেটিয়াৰ বুঢ়ীগাঁওস্থিত আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত 84.8% নম্বৰেৰে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হৈ গৌৰৱ কঢ়িয়াইছে হাছিনুৰে উল্লেখযোগ্য যে দলগাঁও সমষ্টিৰ অতি ভিতৰুৱা লতাখাট গাঁৱৰ পৰা দৈনিক অটো ই ৰিক্সাৰে বিদ্যালয়লৈ যোৱা অহা কৰিছিল হাছিনুৰে সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শিক্ষাৰ্থীৰে উত্তীৰ্ণ হোৱাত আনন্দিত হৈ পৰিছে পৰিয়ালটো পিতৃয়ে সৰু সুৰা ব্যৱসায় কৰি পৰিয়াল পোহপাল দিয়ে যদিও হাছিনুৰে এগৰাকী চিকিৎসক হোৱাৰ সপোন দেখিছে পুত্ৰৰ সপোন পূৰণ কৰিবলৈ পাৰ্যমানে চেষ্টা চলাই গৈছে পিতৃ আব্দুৰ ৰহিমে ইতিমধ্যে নেট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে বুলি মন্তব্য কৰে মই আজমল সিনিয়ৰ সেকেন্ডাৰী স্কুল বুঢ়ীগাঁৱৰ পৰা 84.8% মই পাছ কৰিছোঁ আহা যদি আৰু বেছি আছিল হ'লেও যিখিনি পাইছোঁ সেইখিনিতে সন্তুষ্ট আগলৈ মানে মোৰ এটা সৰুৰ পৰাই সপোন আছিল যে মই নিট এক্সামটো ক্লিয়াৰ কৰি MBBS ক্লিয়াৰ কৰিম আৰু এইটোৱে আৰু আগলৈ ধাৰণা প্ৰস্তুতি চলাই আছোঁ বৰ্তমান মই গুৱাহাটীত কোচিঙো কৰি আছোঁ ৰিজাল্টৰ বাবে ঘৰত আহিছোঁ আৰু দৈনিক কমেও 7-8 ঘণ্টা এনেকুৱাকৈ পঢ়িছোঁ বেছি পৰা ঘৰৰ পৰা অহা যোৱা কৰিছোঁ মানে এতিয়া আমাৰ যিটো ঘৰৰ পৰা বুঢ়ীগাঁৱলৈ ৰাস্তা হ'লেও বহুত সংকটজনক হ'লেও অলপ আগতীয়াকৈ ওলোৱা হৈছে ঘৰৰ পৰা যাতে সময়মতে স্কুল পাওঁ আৰু বেছি প্ৰব্লেম নহয় সমস্যা হৈছে অলপ গাড়ীৰ চাবলৈ গ'লে তাৰমানে এক প্ৰকাৰ তাৰমানে আমি বহুতো তাৰমানে ভিতৰুৱা অঞ্চলত বসবাস কৰোঁ ৰাস্তা ঘাট হয়তো বেছি এটা ভাল নহয় জৰাজীৰ্ণ বেছিভাগ মই গেন্দাৰ চকলৈ থৈ আহিছোঁ আৰু আমাৰ ঘৰৰ পৰা যিটো লতাখাট বজাৰ ৰাস্তাখন একেবাৰে বেয়া তাৰমানে একদম কিছুমান দিনত তাৰমানে জোতা খুলি পেলাই ল'ৰাই তাৰ জোতা খুলি পেলাই হাততো লৈ গৈছে যাই পেলাই অটোত উঠিছে অটোত উঠি পেলাই গেন্দাৰ চকলৈ গৈছে তাতে আকৌ গাড়ী কৰি বুঢ়ীগাঁও গৈছে যেনক ভালে মোটামুটি আশা কৰা ধৰণে যদিও আৰু অলপ ভাল হ'লে হয় আশা কৰা ধৰণে ভালে হৈছে ৰিজাল্ট ছায়েন্সত 84.8% পাইছে স্কুলৰ অলপ হেৰিৰ কাৰণে 2 মাৰ্ক প্ৰেক্টিকেল কমাই দিয়াৰ কাৰণে ডিচিশ্যনটো পোৱা নাই আৰু সেইটো অলপ মানে বেয়া লাগিছে অপে হ'লেও সত্য কথা তাৰমানে আৰু এটা কথা তাৰ ক'ব লাগিব তাৰমানে যিটো তাৰমানে আমি ভাবিছিলোঁ যিটো ভাবি আজমল ছিনিয়ৰ ছেকেণ্ডেৰী দিছিলোঁ তাৰমানে মোৰ ল'ৰাৰ ক্ষেত্ৰত কিন্তু এদিনো ফোন কৰা নাই স্কুল তৰফৰ পৰা মোক বা কোনো ধৰণৰ খবৰ লোৱা নাই তাৰমানে এইটো ক্ষেত্ৰত মই অলপ নিজাবকে মই কৈছোঁ এইটো বেয়াই পাইছোঁ অলপ তাৰমানে সৰুৰ পৰাই তেখেতৰ এটা সপোন দেউতা মই তাৰমানে ডক্টৰ হ'ম বুলি সৰুৰ পৰাই তাৰমানে মোক কৈয়ে থাকে ঠিক আছে মই যিখিনি পাৰোঁ তাৰমানে চেষ্টা কৰি যাম আৰু অলৰেডি গুৱাহাটী চানমাৰী SPM IS একাডেমি তাতে নিট কোচিঙত এডমিশ্যন কৰাই দিছোঁ আৰু কোচিং কৰি আছে তাতে তাৰমানে